Hi guys, welcome to my another video. Ako eta notun video লৈ pলে আহিছো. আজি লাস্ট ডে হয় আমাৰ হায়দৰাবাদত। আমি প্ৰায় 5 দিন থাকি লৈ ইয়াতে ভাল লাগিলে থাকি। আজি যাম আৰু আমাৰ 6টা বজাত ফ্লাইট আছে, সন্ধিয়া 6টা বজাত। এবাৰ মৰ্নিং ভিউটো চাওক বাহিৰৰ ফালে। এতিয়াও মানে ইয়াত সেই তেনেকুৱা হেৰিটো যোৱাই নাই, যোনটো ডাৱৰৰ ভাৱ সেইটো যোৱাই নাই। এতিয়া অলমষ্ট 9:30 মান হৈ গ'ল, কিন্তু তথাপিতো মানে ৰ'দ নাই, আকাশখন মুকলি নহয়, কিবা মানে অকণমান ডাৱৰৰ ভাৱটো আছে। দেউতা বজাৰলৈ গৈছে, কাৰণ যাওঁতে আমি কিবা কিবি অলপমান বনাই লৈ যাব লাগিব খাবৰ কাৰণে, দেউতাৰ কাৰণে বিশেষকৈ। আৰু চব্জি তব্জি চব খতম হৈ গৈছিলে, দেউতাই আনিব গৈছে অলপমান তললৈ। মই এইফালে ভাত বহাই দিছোঁ আৰু ভাতটো বহাই দিছোঁ আৰু ভাত হৈ আছে। এনেকৈ চচতে বনাবলগীয়া হয়। লগতে এইফালে মই কাপোৰবিলাকো পেকিং কৰি আছোঁ লাহে লাহে। দেউতা আহিব আৰু মই মানে যিমান বস্তু লৈ আহিছিলোঁ তাতছে অলপমান বস্তুবিলাক অলপমান বেছি হৈ যায়, কাৰণ দেউতাৰ মেডিচিনখিনি আছে আৰু কিবা কিবি বস্তু ল'বলগীয়া আছে, ফাইল চাইলবিলাক আছে হস্পিটেলৰ। এইবোৰ বস্তু অলপমান বেছি হ'ব, গতিকে অলপমান চাই চিতি চিজিল কৰি চববিলাক পেকিং কৰিব লাগিব। খানাটো বনাই লওঁ, দেউতাৰ ইনচুলিনো ল'ব লাগে, গতিকে খানাটো সোনকালে বনাই তাৰপিছত অলপমান যাম, কাৰণ 6টা বজাতহে আছে ফ্লাইট। আমি ইয়াৰ পৰা অকণমান দেৰিকৈ ওলাম, গতিকে অকণমান কিবা কিবি ওলাই যাম আৰু বজাৰৰ ফালে। ক'ৰবাত কিবা কিবি ল'ব পাৰি, এতিয়ালৈকে একো লোৱাই নাই হায়দৰাবাদৰ পৰা। ক'ৰবাত যদি কিবা ল'ব পাৰোঁ চাম আৰু। আমি ৰেডি হৈ গ'লোঁ যাবলৈ কাৰণে। এতিয়া ঘৰত যাম আৰু এয়াৰপৰ্ট যাবৰ কাৰণে ৰেডি হৈ আছোঁ। অটো এখন ভাড়া কৰি ল'লোঁ, দেউতাই তললৈ আহি পেলাই ৰুমৰ তলতে অটো থাকেই, তাৰ পৰাই অটো ভাড়া কৰিলোঁ। আমাৰ ৰুমৰ পৰা প্ৰায় 40 কিলোমিটাৰ হয় এয়াৰপৰ্টলৈকে, আৰু অটোখনে 600 লৈছিলে, 700 কৈছিলে আৰু অলপমান কমাই কৰি 600 দিছোঁ। আৰু ৰাস্তাত অলপমান ৰখিছিলোঁ, আৰু মানে আমি বহুত সোনকালে ওলাই আহিছিলোঁ। আমি ভাবিছিলোঁ যে অলপমান মাৰ্কেটত সোমাম, বজাৰ কিবা কিবি কৰিম আৰু ঘৰৰ কাৰণে কিবা কিবি ল'ম, কিন্তু আমি 2টা বজাতে ওলাই আহিছোঁ। আমাৰ ফ্লাইট আছে 6টা বজাত, তথাপিতো আমি মানে লেট হৈ গ'লোঁ, বহুত বেছিয়ে লেট হৈ গ'লোঁ। একদম টানাটানিকৈ আহি পাইছোঁহি আৰু একদম মূৰামূৰি সময়ত। আমি মানে বৰ্ডিং পাছ, চেক ইন, বেগ চেক ইন এইবোৰ ধুমাধুম মানে ইমাৰ্জেঞ্চি কৰাই লৈছোঁ, লৈ পেলাই আৰু আমি আহিছোঁ। আৰু আমিও আহি পাইছোঁ, মানে বৰ্ডিং ষ্টাৰ্ট হৈ গৈছে আৰু আমি ফ্লাইটত বহিম আৰু বহি ল'লোঁ। কিন্তু পিছত আহি পেলাই চাওক মানুহে নাই, দৌৰা দৌৰি কৰিলোঁহে। আহি আমি কলিকতা পালোঁহি। আমাৰ হেৰি আছিলে, মাজত ষ্টপেজ আছিলে, কলিকতাত আছিলে। তাৰপিছত কলিকতাৰ পৰা আকৌ মানে লগতেই আছে ফ্লাইট, ৰখিবলৈ চাগে সময়ে নাপাম ইয়াতো। ভাবিছিলোঁ কিবা কিবি লৈ আহিছিলোঁ খাই ল'ম বুলি পেলাই, দেউতাৰো ভোক লাগিছিলে, কিন্তু ইয়াতে আৰু ৰখিবলৈ সময়ে নহ'ব, কাৰণ আকৌ আমাৰ নেক্সট ফ্লাইট আছেই লগতে 1 ঘণ্টাৰ পাছতে। আমি আহি পেলাই বহি ল'লোঁ। এবাৰ আকৌ দেউতা খিৰিকী কাণত বহিছে, খুব মানে মন কৰিছিলে খিৰিকী কাণত বহিবলৈ কাৰণে। আৰু এয়া আমাৰ ষ্টাৰ্ট হ'ল আৰু ফাইনেলি ৱে টু হোম আফটাৰ 5 days। দেউতাই বোলে এতিয়াহে বেছি ভাল পাইছে বাহিৰৰ ভিউটো, মানে ৰাতি লাইটবিলাক তলত জ্বলি গৈছে, দেখিবলৈও বহুত বেছি ভাল লাগে, সেইটো কাৰণে এইটো ভিউবিলাক বেছি ভাল পাইছে। তাৰপিছতে আমি এইখন আমাৰ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামানৰ ফ্লাইট হ'ব। আমি গৈ 10:30 পাই যামগৈ আৰু গুৱাহাটী এয়াৰপৰ্ট। তাৰপিছত তাৰ পৰা আহিব, নীল আহিব, সি গাড়ী লৈ পেলাই আমি যাই দিম আৰু। আহি পাই গ'লোহি, ইয়াতে লাগেজবোৰ লৈ ল'লোঁ। আমি ডাইৰেক্ট হায়দৰাবাদৰ পৰা কলকাতাত লোৱাই নাই, ডাইৰেক্ট আহি গুৱাহাটীত লৈছোঁ লাগেজবোৰ লৈ পেলাই। মানে একদম তাকত নাই আৰু লাগেজবোৰ টানি থকা, সেইকাৰণে ট্ৰলি এখন লৈ ল'লোঁ। লৈ পেলাই আৰু আমি আহি গ'লোঁ বাহিৰলৈ। নীল আহি পালেহি। তো আজিৰ ভিডিঅ'টো ইমানতে আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।